বঙাইগাঁৱত চৰকাৰে মোকলাই দিয়া সত্ৰৰ ভূমি পুনৰ দখলৰ চেষ্টা ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ উচ্ছেদিত ভূমি দখলৰ চেষ্টা কৰিছে একাংশই সংবাদমেলযোগে এই তথ্য সদৰি সত্ৰ পৰিচালনা সমিতিৰ সত্ৰখনৰ 349 বিঘা ভূমি বেদখলমুক্ত কৰিছিল প্ৰশাসনে বেদখলমুক্ত ভূমি এনজিঅক লিজত দিছিল মন্দিৰ পৰিচালনা সমিতিয়ে একাংশ বেদখলকাৰী আৰু সত্ৰৰ অপসাৰিত সম্পাদকে অনা অভিযোগ খণ্ডন কৰিছে আনৰ ভূমিত পকি খুটা পুটাৰ অভিযোগ আনিছিল আৰু সেই অভিযোগতে অপসাৰিত হৈ পৰিছিল সম্পাদক অপসাৰিত সম্পাদকে সেই অভিযোগক সম্পূৰ্ণ ভিত্তিহীন আখ্যা দিছে মন্দিৰ পৰিচালনা সমিতিও যোৱা 20/7/2025 ইংৰাজী তাৰিখত এই অঞ্চলৰ এগৰাকী জনপ্ৰতিনিধি বুলি চিনাকি দিয়া মাননীয় অকণ ৰায়ে সংবাদমেলত কোৱা ৰাইজৰ অভাৱ অভিযোগৰ ওপৰত আমাৰ প্ৰতিক্ৰিয়া প্ৰথমতে তেখেতে উল্লেখ কৰিছে যে মণ্ডল আৰু শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰ সমিতিয়ে আমাৰ পাত্তাধাৰী মাটিত পকি খুটি পুতি যাৰ ফলত আমাৰ খেতিয়ক ৰাইজৰ খালি খেতি কৰাৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি তেখেতে উল্লেখ কৰিছে আমি এই মাটি আমাৰ মাটি বুলি কৈ আমি দখল কৰিছোঁ তেতিয়াহ'লে তেখেতে প্ৰথমতেই এটা কথা কৈছিল যে মণ্ডলে আৰু পৰিচালনা সমিতি মিলি মাটি দখল কৰিছিল বুলি তেখেতে ব্যক্ত কৰিছে তে আমি কেনেকৈ কেতিয়া মাটি দখল কৰিলোঁ তে আমি আমাৰ শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ গৌৰীপুৰ ৰজাই দিয়া মাটিৰ খতিয়ান এইখন খতিয়ান এই খতিয়ানখনৰ ভিত্তিত আমি কি কৰিলোঁ আমাৰ বঙাইগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক আমি এতিয়া আবেদন জনালোঁ যিহেতুকে আমি পূৰ্বতে গৌৰীপুৰ ৰজাই দিয়া মাটি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ